হেপী গণেশ চতুৰ্থী সকলোলৈকে। এয়া হৈছে ৰাতিপুৱা 4:15 কথা। মই জাষ্ট ঘৰৰ পৰা ওলাইছোঁ আৰু একেবাৰে মানে আকাশখন গোমা হৈ আছিলে, দেখি বৰ ভাল লাগিছিলে। আজি পূৰাপূৰি 4:20 ষ্টাৰ্ট কৰিছোঁ। চাওঁ, আজি টাৰ্গেট লৈছোঁ যে বজাৰলৈকে যাম আৰু আজি মই কুৰ্তা পিন্ধি ওলাইছোঁ। চাওক, ডিফু বজাৰৰ মাজমজিয়াত থকা হনুমান মন্দিৰলৈকে মই আহি পালোঁ আৰু এতিয়া অলপ আগলৈকে যাম। বজাৰৰ টাৰ্গেটটো কমপ্লিট। বজাৰ আহি পালোঁ মই, এতিয়া ঘূৰি দিম আৰু লাহেকৈ। ৰাতিপুৱাই ঘটনা এটা ঘটিলে, পিছত ক'ম আপোনালোকৰ লগত। আৰু মুডটো বেয়া হৈ আছিলে, কিন্তু এইটো পোৱাৰ পাছত মোৰ মুডটো ভাল হৈ গ'ল। মানে টেকেলি মুখত দিয়া পিঠা ইমান সোৱাদ হয় নহয়নে খাবলৈ। মোৰ আকৌ বৰ ভাল লাগে খাবলৈ। সোমালোঁ, নিজৰ ঘৰৰ ৰাস্তাটোত আহি পালোঁ। আজি পূৰাপূৰি 1 ঘণ্টা 45 মিনিট খোজ কাঢ়িছোঁ। ভৰি কামুৰি গৈছে, কিন্তু বিৰাট ভাল লাগিছে। তো গুড মৰ্ণিং চবকে। আপোনালোকৰ দিনটো শুভ হওক, ভালে ভালে যাওক, কাজিয়া পেচাল নহওক, যি ইচ্ছা কৰে তাকে পাওক। আজিলৈ বাই বাই।